नोंथांमोनाबो रेडि जाबायना भट होनो रेडि जाबाय সকলো रेडि হৈছে ভোট দিবলৈ ক'ত দিব ভোটটো কি ছবি ট্ৰেক্টৰ নাঙল আছে নে নাই নাঙল নাই নাঙল নহলেতো খাম্ফা কান্দিব নহয় খাম্ফা ডাঙৰীয়া যোৱাবাৰ আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই হাৰাই দিলে এতিয়া আকৌ এমচিএলএ হাৰি পেলাই খাম্ফা ডাঙৰীয়া এমপি হ'ব বিচাৰিছে খাম্ফা ডাঙৰীয়াক কোনো চিনি নাপায় তেখেতে 17 বছৰ ডিপুটি চিফ হল কতো নাযায় কাৰো লগত কথা নাপাতে কোনো বিষয়ত তেখেতে একো কথা নকয় খালি চিৰাং কোকৰাঝাৰ কেতিয়াবা দাঁতগাড়ী ফালে আহিছিল বুলি শুনিছো আগতে গেলেমপুঙৰ ফালে আহে বুলি শুনিছো ইয়াৰ বাহিৰে আৰু বেলেগ কি হৈছে কি হোৱা নাই সমাজত কি পাইছে পোৱা নাই ৰেশন কাৰ্ড পাইছে নে নাই অৰুণোদয় পাইছে নে নাই পানী খাবলৈ পাইছে নে নাই কাৰেণ্ট আছে নে নাই মাটি বাৰীৰ সমস্যা সমাধান হৈছে নে নাই স্কুল কলেজৰ কি সমস্যা হৈছে এই সমস্যাবিলাক খাম্ফা বৰগয়াৰী ডাঙৰীয়াই কোনোদিন খবৰ লোৱা নাছিলে মালাবাবু খবৰ লায়াखैमोन थांनाय 20 बोसोर बिथाङा हाग्रामा महिलारिजों डिपुटी चिफ जानानै दङमोन नाथाय जोंनि फरायसालिफ्रा बोरै सोलिगोन जोंनि थासारिया बोरै जागोन जोंनि रायजो राजाफ्रा मा जादों मा जेंनायाव दङ बे खौरांफोरखौ खाम्फा बरगयारी बिथाङा मालाबाबो लायामोन बिथाङा सासे मोजां जेन्टेलमेन मानसि नाथाय राजखान्थिनि बिथिङाव जोङो नायोब्ला नुयो जाय मानसिफ्रा माहारिखौ सिबिनो थाखाय रायजो राजाखौ सिबिनो थाखाय गोसो गैया बे मानसिफ्रा राजखान्थियाव फैनानै लाब गैया जाय मानसिफ्रा मानसिखौ अननो रोङा जाय मानसिफ्रा मानसिखौ मदद खालामनो गोसो गैया बे मानसिफ्रा राजखान्थियाव फैनानै जेबो लाब गैया दा बेनिखायनो दिनै नांगोला लासै लासैनो जेरावबो जेरनो हमबाय आरो नैबे बिसायख'थियानो जोबथा बिसायख'थि बिनि उनाव आरो नांगोलनि सावगारियाव रावबो इलेक्शन गेलेनो फैनाय नंला रायजोफोर बेनो जोबथा আমি সকলো জানো এই নিৰ্বাচনটো এক নিৰ্বাচন ইয়াতে আপোনালোকে নাঙল দেখা পাব ইয়াৰ পিছত আৰু নাঙল দেখা নাপাব যোৱা 17 বছৰত বিপিএফৰ সময়ত এই হাতীচাৰ দাঁতগাড়ী অঞ্চলত আজি বহুতখিনি উন্নয়নৰ কাম হ'ব লাগিছিল ভুটানত এতিয়া তেখেতসকলে মাইন সিটি কৰিবলৈ গৈ আছে বহুত ডাঙৰ এটা সিটি বনাবলৈ গৈ আছে একে সময়তে ভাৰতত চাইডতো বড়োলেণ্ডত চাইডতো আমি বহুত কাম কৰিব লাগিব ইতিমধ্যে ভাৰত চৰকাৰক আমাৰ এমপি ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া বিটিআৰ চৰকাৰ আমি সকলো মিলি প্লাই প্ৰপ'জাল দিছো যেতিয়াই মানে নাম ইফালে গেলেমপুঙৰ ফালে ডেভেলপ হ'ব আমাৰ অঞ্চলত ৰাস্তাটো বহল হ'ব ট্ৰেইন আহিব আৰু এই অঞ্চলতো ভাল উন্নয়নটো কৰিব লাগিব এই প্ৰস্তাৱটো আমিও ভাৰত চৰকাৰক দিছো আৰু যেতিয়া জয়ন্ত বসুমতাৰী ডাঙৰীয়াই জিকি যাব দিল্লীত গৈ পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কথা পাতি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত কথা পাতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি কথা পাতি এই হাতীচাৰ অঞ্চলটো আমাৰ বহুত ডাঙৰ এটা টুৰিষ্ট স্পট হ'ব পাৰে এই অঞ্চলত মাৰ্কেটটো ডেভেলপ কৰিব পাৰে এই অঞ্চলত বিভিন্ন খেল ধেমালিৰ কাৰণে টুৰিষ্ট সকলে আহি থাকিবলৈ হ্যান্ডলুম সেন্টার ইয়াত ভাল ভাল কিবা টুরিজম সেন্টার বিলাক আমি ডেভেলপ কৰিব পাৰো কিন্তু আগৰ সৰকাৰৰ মানুহ বিলাকে অকল গেলেমপুঙত কোনবা মদ খাবলৈ গৈছিলে তামসা ফুৰ্তি কৰিবলৈ গৈছিলে এই অঞ্চলটো যে ডেভেলপ কৰিব লাগে এই কথাবিলাক কোনোদিন চিন্তা কৰা নাছিলে এই কাৰণে আজি ইউপিপিএলৰ সময়ত আমি ইউপিপিএল বিজেপি সরকার লগ লাগি বিটিআর অঞ্চলত স্থায়ী শান্তি স্থাপন কৰাৰ আমি সক্ষম হলো আজি আমাৰ বিটিআর অঞ্চলত স্থায়ী শান্তি আহি গল সবে নিৰাপত্তা পালে আগতে ভয়কে আহিব লাগিছিলে মানুহবিলাকে এই অঞ্চল আহিবলৈ ভয় কৰিছিলে আজি অকল এনডিপিএ নহয় আমাৰ আদিবাসী সকলৰ বিভিন্ন সংগঠন সশস্ত্ৰ সংগঠনৰ দাদা ভাই সকলেও ইতিমধ্যে আজি মূল খুঁটিলৈ আহিছে তেখেত সকলে অস্ত্ৰ শস্ত্ৰ এই সংগ্ৰামটো বাদ দি পেলাই আজি মূল খুঁটিলৈ আহিছে আমাৰ মাজত আছে আজি বিভিন্ন সশস্ত্ৰ সংগ্ৰামী বিলাকে যেতিয়া মূল খুঁটিলৈ আহিল অসম শান্তি হৈ গল বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গল আজি আমাৰ অঞ্চলত
ইমানে নিরাপত্তা পালে রাতি 12টা হলেও 1টা হলেও মানুহ ওলাই যাব পাৰে আগত বিপিএফৰ 17 বছৰৰ চৰকাৰৰ সময়ত গুডুলি হলে মানুহ ভয় কৰিছিল দাবী ধমকি দাদাগিৰি বিভিন্ন বেয়া বেয়া পৰিবেশ আছিল এই পৰিবেশ আৰু আমাৰ মাজত আজি নাই যেতিয়ালৈকে আমি চৰকাৰ কৰি থাকিম বিটিআৰ অঞ্চলত মদ ভাং জুৱা ভাতৃঘাতী সংঘৰ্ষ জাতিগত সংঘৰ্ষ বিভিন্ন এই বেয়া পৰিবেশ বিলাক আমি কেতিয়াও হ'বলৈ নিদিও এই অঞ্চলটো সদায় শান্তি হৈ থাকিব লাগিব এই অঞ্চলত সদায় নিৰাপত্তা পাব লাগিব আজি যিসকলে এই অঞ্চলত জেজেএমৰ পানী পাইছে আপোনালোকৰ ভাল হৈ গল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দুখীয়া গৰীব মানুহৰ কাৰণে ৰেচন কাৰ্ড দিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় দিছে আমি বিটিআৰ চৰকাৰে আমি মাইনাও চৰাং বিঠাংকিৰে বিভিন্ন সেলফ হেল্প গ্ৰুপ বিলাকক সহায় কৰিছো আমাৰ আই অঞ্চল বিঠাংকি আছে হেল্থ সেক্টৰত মহিলাসকলক আমি বহুত সহায় কৰি আছো আগৰ চৰকাৰৰ সময়ত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে আমাৰ চৰকাৰৰ সময়ত ২৭,০০০ পৰিয়ালক দুখীয়া পৰিয়ালক ইতিমধ্যে আমি ৫,০০০ কৰি টকা দিছো ২৭,০০০ ছাত্ৰ ছাত্ৰীক আমি ৫,০০০ কৰি টকা দিছো ২৭,০০০ বেমাৰী মানুহবিলাকক আমি ইতিমধ্যে ৫,০০০ কৰি টকা দিছো হাজাৰ হাজাৰ মহিলাসকলক হেণ্ডলুমৰ কাম কৰাত সহায় কৰিছো এনেকুৱা কিছুমান আঁচনি আমিও লৈছো যি আঁচনিৰ দ্বাৰা আমাৰ অঞ্চলটো আগলৈ গৈ আছে মহিলাসকলৰ কাৰণে লাখপতি আঁচনি পুৰুষসকলৰ কাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি বনাইছো এই অঞ্চলত আমাৰ গুৰখা দাদা ভাইসকল আছে কোনোবা যদি ভাল ডায়েৰী ফাৰ্ম খুলিব বিচাৰে আমি সহায় কৰিব পাৰো আমাৰ চৰকাৰৰ আঁচনি আছে কোনোবা যদি ভাল ছাগলী ফাৰ্ম খুলিব বিচাৰে আমি সহায় কৰিব পাৰো আমাৰ আঁচনি আছে কোনোবা আমাৰ বাইদেউসকলে কিবা মৌ পালন কৰিব বিচাৰে মাছৰুম প্ৰডাকশন কৰিব বিচাৰে বিভিন্ন কাম কৰিব বিচাৰে আমি ডাইৰেক্ট সহায় কৰিব পাৰো আগৰ চৰকাৰৰ নিচিনা ঠগাই ফেলাই আমি কাম নকৰো এতিয়া বিটিআৰ চৰকাৰ আহাৰ পিছত আমাৰ যোৱা 3টা বছৰত ৫,০০০তকৈ বেছি চাকৰি পালে ১২,০০০তকৈ বাংচিত চাকৰি মনবাই কোনো একজন দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰিৰ নামত আমাৰ সময়ত ৮আনা পইচাও ঘুষ দিব লগা হোৱা নাই সবে ফ্ৰী চাকৰি পাইছে এইটো হল আমাৰ ইউপিপিএলৰ চৰকাৰৰ সময়ত হোৱা চাকৰি আৰু আমি অহা 3 মাহৰ ভিতৰত প্ৰায় ৮,০০০ মান চাকৰি দিবলৈ গৈ আছো মাষ্টৰৰ ৫,০০০ মান আৰু বিভিন্ন আজি আমাৰ 3rd গ্ৰেড 4th গ্ৰেড লৈ প্লাই প্ৰায় ৭,০০০ মান চাকৰি হ'ব মই সকলোকে অনুৰোধ কৰো যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী চাকৰি কৰিবলৈ মন গৈছে তেখেতসকলে ইন্টাৰভিউহে পাছ কৰিব লাগে আৰু গুৰু ছাগলী মাটি বিক্ৰী কৰি কোনো ঘুষ দিব নালাগে এইটো হ'ল আমাৰ গ্যাৰান্টি মোদী ডাঙৰীয়াই যেনেকৈ ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত এটা বিকশিত দেশ গঢ়াৰ গ্যাৰান্টি দিছে সকলো দুখীয়া গৰীব মানুহক আগুৱাই নিয়াৰ গ্যাৰান্টি দিছে ঠিক তেনেধৰণৰ আজি আমিও গ্যাৰান্টি দিছো বিটিআৰ অঞ্চলৰ শান্তি নিৰাপত্তা সমন্বয় আৰু আগুৱাই যোৱাৰ কাৰণে এই কামটো খাম্পা বৰগয়াৰী কৰিব নোৱাৰিব এই কামটো হাগ্ৰামা মহিলাৰে কৰিব নোৱাৰিব কাৰণ দিল্লীত আমাৰ চৰকাৰ আছে দিছপুৰত আমাৰ চৰকাৰ আছে আৰু বিটিআৰৰ আজি ইউপিপিএল বিজেপিৰ চৰকাৰ আছে হাগ্রামা মহিলারে খাম্পা বরগয়ারে বিটাংমনা অরুণোদয় বহনা আয়া রেশন কার্ড বহনা आया दै बहना आया हा बहना आया बिथांमोना सोलोंथाय फसंथानफोरखौबो मोजां खालामनो हाया रायजो राजाफोरनो जेबो मदद खालामनो हाया मानोना दिल्लीयाव जोंनि सरकार दिसपुराव जोंनि सरकार आरो बिटिआरावबो जोंनि सरकार थांनो हानाय मोनब्ला थांनाय 17 बोसोरावनो गोबां खामानि मावना होनो हागौमोन दिनै बिथांमोना जेबो खामानि मावना होनो हायाखै ओंखायनो BPF नि साना हाबबायसो रायजोफोर दिनै UPPL नि सानासो ओंखारनानै दङ दा नंखायनो सान हाबनायनि उनाव खोमसि जायो खोमसियाव मानसिफ्रा जेबो खामानि मावनो हाया जेला साना ओंखारो सोरां जायो बयबो मोजां खामानि मावनो हायो गावनि नखरनि थाखाय गावनि समाजनि थाखाय दिनै सोलोंथायाव चिरां जिल्लाया बेसेबांबा आवगायलांबाय थांनाय समाव खाम्फा बरगयारी बिथाङाबो सोलोंथाय बिफानखौ नायनो बिबान मोनदोंमोन नाथाय बिथाङा जेबो खामानि मावनो हायाखै जायनि थाखाय गोग्लैसोदोंमोन दिनै जोंनि टाइमाव जोङो गोबां खामानि मावनो हाबाय दिनै हरबाबो सानबाबो मानसिफोरा रावबो गिला जोंनि आइजोफ्रा ओंखारनो गियोमोन मोनसे समाव आर्मी पुलिस
गुबुन हारिफोरजोंबो दाङाबाजि नाथाय दिनै गासैबो थासारिया मोजां जाबाय दा बेनिखायनो बे साहा ओनसोलखौ जों बुंदोंमोन जोंनि सरकार फैबा एबार डेभेलपमेन्टआ साहा ओनसोलखौसो जों गुरुत्व होगोन दा नंखायनो जोङो बिसायख'थिनि उनाव फैनानै बे रायजो राजाफोरखौ लानानै बे हाथिसार ओनसोलाव मा मावनांगौ दङ मा जौगानाय खामानि मावनांगौ जोंहा इयान रनजित बसुमतारी जों गासैबो सरकारनि मानसिफ्रा फैनानै नोंथांमोनजों जिरायगोन आरो बे ओनसोलनि दैनि जेंना जि जेंना दङ गासैबो जेंनाखौ सुस्रांनायनि थाखाय जों गोख्रोङै खामानि मावगोन दा मानगोनां रायजोफोर आं गोलाव बाथ्रा बुंनो सानाखिसै दिनै जोंनि UPPL हान्जायाव बारग' मन्त्रि चन्दन ब्रह्म बिथाङाबो फैबाय BPFनि गोबां मानसिफ्रा हाबफैदों गुबुन गुबुन दोलोनि मानसिफ्रा हाबफैदों जोंनि बयनिबो थांखिया मोनसेल' बिटिआर ओनसोलाव जोङो मोजां थासारि दानांगोन बिटिआर ओनसोलखौ जों जौगाहोनांगोन जोङो जौ जुवा बायदिसिना गाज्रि थासारिनिफ्राय जोंनि लाइमोनफोरखौ उदां खालामनांगोन मोनसे गोग्गो समाज दानांगोन बे ओनसोलनि हा हुनि जेंना फोजोबनायजों लोगोसे गावबुराफोरनि साख्रि होनाय गुबुन गुबुन जेंनाफोरखौबो जोङो फोजोबनो थांगासिनो दङ মই বিশেষভাৱে ধন্যবাদ জনাব ওলাইছো আমাৰ এই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ লোক আছে আদিবাসী আছে গুৰখা আছে আমাৰ হিন্দী ভাষী আছে বড়ো আছে সকলো জনগোষ্ঠী একেলগে মিলি আছে অনাগত দিনতো আমি মিলি থাকিব লাগিব আৰু এই ডাকগাড়ী হাতীচাৰ অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়ন আনি পেলাই এই অঞ্চলটো যাতে এটা উন্নত অঞ্চল কৰিব পাৰে আপোনালোকে আগতে ভাবি আছিলে যে উন্নয়নটো দক্ষিণৰ ফালে হয় এতিয়া আপোনালোকে দেখিব কেইদিনমান পিছত উন্নয়নটো কিন্তু উত্তৰৰ ফালে আৰম্ভ হ'ব কাৰণ আপোনালোকৰ ওচৰতে এটা ইন্টাৰনেশ্যনেল সিটি হ'বলৈ গৈ আছে ইফালে ভুটানৰ গেট পাৰ হোৱাৰ লগে লগে বহুত ডাঙৰ সিটি ইফালে যদি একো নাথাকে খুব বেয়া দেখা হ'ব এই কাৰণে এই বছৰৰ পৰাই আমি এই অঞ্চলত বিভিন্ন কাম আৰম্ভ কৰিম আপোনালোকে সহযোগ কৰিব লাগিব মই আজি দীঘলীয়া কথা নকওঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়া 3 লাখৰ পৰা 4 লাখ ভোটৰ ব্যৱধানত জিকিবলৈ গৈ আছে এইবাৰ বড়ো অনাবড়ো বুলি একো নাই আগতে BPFৰ ভুলৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ ভুলৰ কাৰণে বিভিন্ন জনগোষ্ঠীয়ে GSPক ভোট দিছিলে অনাবড়োক ভোট দিছিলে কিন্তু এতিয়া বিজেপি UPPL চৰকাৰ অহাৰ লগে লগে আমাৰ লগত সকলো জনগোষ্ঠী আহি গ'ল এতিয়া ৰাজবংশী আমাৰ লগত আছে আদিবাসী আমাৰ লগত আছে বিভিন্ন জনগোষ্ঠী একেলগে আছে আমি তেনেকুৱা কথা আমি এনেকুৱা পৰিৱেশ বিচাৰিছিলো আমাৰ চৰকাৰ গঠন কৰাৰ 5টা উদ্দেশ্যত আমি সফল হলো প্ৰথম উদ্দেশ্য আছিল শান্তি স্থাপন কৰা আমি 100% শান্তি স্থাপন কৰিব পাৰিছো আমি সফল হৈছো সেকেন্ড উদ্দেশ্য আছিল নিৰাপত্তা প্ৰদান কৰিব লাগে সবে নিৰাপত্তা পাইছে আমি তাত সফল হৈছো তৃতীয় উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে আজি আমাৰ সবৰ মাজত সমন্বয় আহিছে তৃতীয় উদ্দেশ্যটো আমি সফল হৈছো চতুৰ্থ উদ্দেশ্য এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰিব লাগে আজি গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হৈছে ভাল এটা পৰিৱেশ আহিছে আমি সফল হৈছো 5টা উদ্দেশ্য আছিল ভাল এখন চৰকাৰ লাগে ৰাইজৰ কথা শুনা চৰকাৰ লাগে আজি বিটিআৰ অঞ্চলত ৰাইজৰ কথা শুনা চৰকাৰ আহিছে ৰাইজৰ চৰকাৰ আহিছে আপোনালোকৰ চৰকাৰ আহিছে এই কাৰণে আজি আমি 5টা উদ্দেশ্যটো সফল হৈছে আমাৰ সময়ত 3 বছৰত আজি আমি 1,14,000 মানুহৰ মাটিৰ সমস্যা সমাধান হ'ল BPFৰ সময়ত 17 বছৰত 39,000 PMIৰ ঘৰ বনাইছিলে আমাৰ সময়ত এতিয়া আমি 2 লাখতকৈ অধিক PMIৰ ঘৰ নিৰ্মাণ কৰিছো গতিকে আজি এই গতিটো আমাৰ চলি থাকিব এটো কেতিয়াও স্তব্ধ নহয় মই সকলোকে ধন্যবাদ জনাইছো বৈনিক বেছা বাইকৰ বাউবাই বৈনিচিম্বল